এইবাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহাক লৈ অনিশ্চয়তা হয়। ছাত্ৰসকল কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহাক লৈ এক অনিশ্চয়তাই দেখা দিছে, যাৰ ফলত ৰাজ্য চৰকাৰে এইবাৰ ঋণ লৈ দৰমহা দিব ৰাজ্য চৰকাৰে। আৰু সেয়েহে 8 এপ্ৰিলত পুনৰ 1000 কোটি ঋণ ল'ব ৰাজ্য চৰকাৰে আৰু এই ঋণ লৈহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক দৰমহা দিব বুলি জনা গৈছে। চৰকাৰী বন্ধকত ৰাখি 8 এপ্ৰিলত ঋণ ল'ব ৰাজ্য চৰকাৰে আৰু 8 এপ্ৰিলৰ পৰাহে মঞ্জুৰ হ'ব ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা, পেঞ্চনৰ বিল, আৰু যাৰ ফলত কেবিনেটে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল যে মাহৰ প্ৰথম বৃহস্পতিবাৰে তেওঁলোকে আপোনাৰ দৰমহাৰ পেঞ্চন মোকলাই দিব। কিন্তু সেই মাহৰ প্ৰথম বৃহস্পতিবাৰৰ সলনি এইবাৰ দেখা গৈছে যে 8 এপ্ৰিলৰ পৰাহে দৰমহা পেঞ্চন লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীয়ে। ইতিমধ্যে বিত্ত বিভাগৰ ফালৰ পৰা কোষাগাৰ বিষয়াবৰ্গলৈ এই সন্দৰ্ভত জাৰি কৰা হৈছে নিৰ্দেশনা, যাৰ ফলত চৰকাৰে ঋণ লৈহে দৰমহা দিব ৰাজ্য চৰকাৰক, কৰ্মচাৰী আৰু পেঞ্চনাৰক। 8 এপ্ৰিলত পুনৰ 1000 কোটি টকা ঋণ ল'ব ৰাজ্য চৰকাৰে আৰু তাৰপিছতহে আপোনালোকে 8 এপ্ৰিলৰ পৰাহে আপোনালোকে পৰ্যায়ক্ৰমে আপোনালোকে দৰমহা আৰু পেঞ্চনৰ টকাকেইটা পাবলৈ সক্ষম হ'ব। আনহাতে আপোনালোকে পাবলগীয়া 46% যি আপোনালোকৰ দিয়ে আছিলে, সেই দিয়াৰ 50% যি বকেয়া আছিলে, সেই বকেয়াও আপোনালোকে এপ্ৰিল মাহত লাভ কৰিব বুলি জনা গৈছে। গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয়তা লাইক দিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো তথ্য পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।